ৰাধা ল'ৰা পলে সদায় ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়, বহুত ৰাতি কৰে, লগৰ ল'ৰাৰ লগত সময় কটায় আৰু ৰাতি ঘৰত সোমায়হি। আৰু কেনেকুৱা কি পৰিস্থিতি হ'লগৈ সেইখিনি আপোনালোকে ভিডিঅ'টো চাওক, শেষলৈকে চাই সকলোখিনি গম পাব। আজি বাইদেউহঁতো নাই, খুব ভাল হ'ল। মই আজি লগৰকেইটাৰ লগত অকণমান দেৰিলৈকে থাকিব পাৰিম। বাইদেউ মোক পইচা 1000 দি থৈছিলে নহয়, মই তাৰে 500 টকা সিহঁতকেইটাক পাৰ্টি খাবলৈ দিম। মই মাক নুখুজিলেও হ'ব। চাগৈ বাহিৰত থাকি ভাল লাগে লগৰ ল'ৰাৰ লগত, ঘৰত অকলে অকলে কিমান থাকিম। মায়ে যদি মোক নালাগে বুলি কয় তেতিয়া মই কি কৰিম বাৰু? সিহঁতি কৈছিলে নহয় অকণমান দম দেখাব নোৱাৰো নেকি বুলি। দমত আজি অকণমান দম দেখামচোন, মায়ে কি কৰেনো। মা এফালে আহকচোন। কি হ'ল শুনটো কচোন? মা মই অকণমান ওলাই যাওঁচোন। এইখিনি সময়ত তই এতিয়া ক'লৈ ওলাই যাওঁ শুনটো? মা বেছি দেৰি নকৰোঁ নহয়, মই সোনকালে আহিমগৈ মা। শুনটো, তই যে সদায় সদায় এনেকৈ ওলাই যাবলৈ শিকিছ, ভাল কথা নহৈছে কিন্তু। তই কালি পৰহি কলেজত এডমিশ্যন লৈছ, নতুনকৈ কলেজলৈ গৈছ, তই কিতাপ পঢ়িব লাগে নহয়, এনেকৈ ঘূৰি ফুৰিলে হ'ব নেকি শুনটো? আৰু বাইদেৱে সিহঁতি কি কৈছিলে তোৰ মনত নাই নেকি? তই পাহৰিলি নেকি? তোক যে ইমান ধুনীয়াকৈ বুজাই থৈ গৈছিলে, তই কথাবোৰ বুজি নাপাৱ কেলে? মই বাৰু বুজাব নাজানো, তই মোৰ কথা নুবুজ তই। বাইদেউহঁতৰ কথাটো বুজি পাব লাগে। মা আপুনি বুজি নাপায় কেলে? মই সোনকালে আহিব লাগে, আহিম নহয়, আৰু কিতাপ পঢ়িব লাগে বুলি মই জানো নহয়, কিতাপ পঢ়িমহি মই আহি। আপুনি চিন্তাই নকৰিব, মই পঢ়িমহি বুলি কৈছোঁ, পঢ়িমহি। মা যাওঁ দেই মা। শুনটো, তই কথা ক'লে নুশুন কেলে বাৰু কচোন? তোক ইমান বাধা দিয়া স্বত্তেও তই যে যাবলৈ ওলাইছ, দেউতাই খং কৰিব, তই ক'লে নুশুন কেলে? দেউতাই তোক খং কৰিবই, মোকো খং কৰিব, গম পাইছনে? তই বুজি নাপাৱ, ভয় নকৰ অকণমানো। দেউতাকো ভয় নকৰ, মোকো ভয় নকৰা হৈছে তই দিনক দিনে। মা মোক বাৰে বাৰে নালাগে কৈ নাথাকিব। মই যাম বুলি কৈছোঁ, যামেই। মই সোনকালে আহিম বুলি কৈছোঁ নহয়, কথা ক'লে কিয় বুজি নাপায় আপুনি? মই যাওঁ দেই, সোনকালে আহিম। এই ল'ৰাটো ইমান কোৱা স্বত্তেও গুচি গ'ল, একেবাৰে কথা ক'লে নুশুনা হৈছে। মই কি কৰিম বাৰু ইয়াৰ লগত? দিনক দিনে এই কথা ক'লে নুশুনাই হৈ গৈছে, বুজি নোপোৱা হৈ গৈছে। কি হ'ব জানো? ইয়াৰ লগত বৰ চিন্তাত পৰিছোঁ দেই মই। ইমান কৈও তাক কথা ক'লে শুনাব নোৱাৰিছোঁ। সৰু হৈ থাকোঁতে নিপিটিলোঁ, এতিয়ানো তাক পিটিলে কথা ক'লে শুনিব জানো? মই এতিয়া তাক কি কৰিম, কেনেকৈ কথা শুনাম মই ভাবিয়ে পোৱা নাই। বৰ চিন্তা পৰিছোঁ দেই। আগতেতো ই তেনেকুৱা নাছিলে, মই বৰ চিন্তাত পৰিছোঁ, কি যে কৰিম। পল পাই গ'লহি। পল পালিহি ন? আৰু তোৰ কাৰণে গোটেই মখাই আমি ৰখি আছোঁ। আজি তোৰ বাৰ্থডে পাৰ্টি খাম বুলি, গম পাইছনে? তই পইচা লৈ আহিছ নেকি? লৈ আহিছোঁ এয়া। এইটো পইচা লওঁ আৰু চাহৰ দোকানতে আছোঁ যেতিয়া ভালেই হ'ল। চাহ মিঠাই কি পাৰোঁ তহঁতি খা, আৰু মই বেছি দেৰি নৰখোঁ, আৰু গুচি যাওঁগৈ মই। আৰু মোক সোনকালে যাবলৈ কৈছে, গম পাইছ নাই? মোক খং কৰিব ঘৰত দেই, যাওঁগৈ। ইমান দেৰি বহি আছোঁ তোৰ কাৰণে, আৰু এতিয়া তই কৈছোঁ কি চাহ খাবলৈ। চাহ খাম নেকি? মিঠাই খাম নেকি আমি? তেনেহ'লে কি খাবি? আৰ্টি বেলেগ কি খাবি? ঘৰত যাবি তেনেহ'লে, ঘৰত তহঁতক মুৰ্গী মাংসৰ লগত ভাত খুৱাই দিম, হ'ব? দে পল, আৰু তই যাব নোৱাৰো এতিয়া, কৈ দিছোঁ। আৰু আমি ইয়াত চাহ আৰু মিঠাই একো নাখাওঁ, আমি বেলেগ এঠাইলৈ যাওঁ ব'ল, বেলেগ বস্তু এটা খাব লাগিব। আজি তই কিন্তু খাব লাগিব, নাখালে নহ'ব, চাবি। নাখালে কিন্তু তোক বেয়া পাম, চাই থাক। আমি চবেই খাওঁ যেতিয়া তইও খাব লাগিব। তই খাই পাইছনে নাই কচোন? তই কি বস্তু খোৱাৰ কথা ক'লি? মই বেলেগ বস্তু নাখাওঁ দেই, মই ঘৰলৈ যাওঁগৈ, মোক খং কৰিব ঘৰত, গম পাইছ নাই? যাওঁ, তই পইচাটো ল, আৰু তহঁতি কি খাওঁ খাই থাক। পল, তই কি কথা ক'লি? তই পইচাটো দি গুচি যাওঁগৈ। নালাগে, তোৰ পইচা নালাগে, তই দে, নালাগে তই আমাৰ লগত থাকিবলৈ। আমি কোন তোৰ লগৰ নহয়তো, তই সেইকাৰণে আমাৰ লগ নলওঁ। তইতো বেলেগত পঢ়িছিলি ন, সেইকাৰণে আমাক লগৰ বুলি নাভাব। এতিয়াতো তই ঘৰলৈহে গুচি আহিলি ন, এতিয়া আমাৰ বোৰৰ লগত নাথাকি তই কাৰ লগত থাকিবি? তই কচোন, তই কি কথা ক'বলৈ আহিছ? আমি যি খাওঁ তই তাকে খাবই লাগিব, নাখালে নহ'ব কিন্তু। আজি চাম তই খাবি নে নাখাওঁ। যদি নেখাওঁ আমাক বেয়া পাওঁ বুলি গম পাম, যদি খাওঁ গম পাম আমাক ভাল পাওঁ, ঠিক আছে হ'ব? তহঁতি যে বুজি নাপাওঁ কেলে, ঘৰত খং কৰিব, ঘৰত গালি পাৰিব, তেতিয়া মই কি কৰিম? তহঁতি বচাবলৈ যাবি কচোন তহঁতি? পল, তই যে ইমান ভয়াপি, তই এবাৰ আমাৰ লগত থাকিছা ভাই, আমাৰ লগত এবাৰ খাইছা ভাই, তেতিয়া গম পাবি ইয়াৰ সোৱাদ কেনেকুৱা। ই অলপ বেছি কৰি দেখুৱাইছে, গম পাইছেনে? ইমান ভয় কৰি দেখুৱাই, ইমান ভয়াপি, ইয়াকে দেখিছোঁ। তেনেকুৱা হ'লে নহ'ব কিন্তু দেই। তহঁতি মোক বেয়া নাপাবি না, কেলেই ইমান খং কৰিছ? হ'ব দে, ৰখি দিছোঁ বাৰু। তহঁতৰ লগত নাথাকি মইনো কাৰ লগত থাকিম? মই মাক একেবাৰে সোনকালে আহিম বুলি কৈছিলোঁ, কিন্তু ভয় লাগিছে নহয় খং কৰিব বুলি, গম পাইছেনে? মা দেউতাই খং কৰিব লাগিলে তহঁতি মোক বচাবলৈ যাবি। পল, তই ভয় কৰিব নালাগে, তই এতিয়া ল'ৰা, গম পাইছনে? তোক বহুত মৰম কৰে মা দেউতাহঁতি, তই যি বিচাৰ তাকেই দিয়ে, গম পালিনে? তই এতিয়া আৰু দুটা বস্তু তই এতিয়াই খুজি ল'বি, তোক দৰকাৰ হৈছে, মানে তই ক'বি যে মোৰ দৰকাৰ হৈছে মা, মা মোক লাগেই, এনেকৈ ধৰিবি, তই জিদ কৰিবি, তোক দিবই। তোক যদি নিদিয়ে তই বহুত কিবা কিবি বাহানা উলিয়াই দিবি, আৰু কবি কিবা কিবি, আৰু মই ঘৰতে নাথাকোঁ, মই ক'ৰবাত যামগৈ, আমুক তামুক, মানে ক'ব পৰা বহুত কথা আছে, গম পাইছনে? তোক পাবিয়েই, মানে তোক এৰিব নোৱাৰে মা দেউতাই, জান? তই লৈ ল'বি, তই বাইকখন লাগি বুলি ক'বি যে তোক কলেজলৈ যাব লাগে, মানে বাছত নাযাওঁ, মোক চব ল'ৰাই বুলি বাইক আনে, মোক বাইকখন দৰকাৰ হৈছে বুলি লাগেই বুলি ক'বি, গম পাইছ নাই? তোক ক'লোঁ কথাটো, তই কৈ চাবিচোন, তই পাবি, এনেকুৱাকৈ নাথাক। দিব পাৰিব জানো? পইচা পাতিৰ কথাহে মেইন, গম পাইছনে? দিব পৰাহেঁতেনতো ল'লোৱেহেঁতেন, মইনো কেনেকৈ ক'ম, ক'বলৈ মানে মোৰ মানে সাহসে নহৈছে দেখোন। তই ল'ৰা নহয় নেকি, তোৰ সাহস নাই? তই যে এটা দেই, কেলৈ নোৱাৰিবি? পাৰিবি তই ক'বলৈ, তই ক'বিচোন, তই সাহস গোটাই ল'বি, তই বহুত অভিনয় কৰিব লাগিব, তই পাই যাবি, তই নোপোৱাকৈ নাথাক, তোক দিবই। ব'ল দেৰি কৰি নাথাক, পইচাটো তোৰ হাততে থাকক, ব'ল দোকানলৈ ব'ল।
ঐ পল তই সোনকালে ফোনটো লৈ গম পাইছনে আৰু পাবজি খেলিব জানো নাই পাবজি খেলটো কি মজা বে একদম সেই পাবজি খেলটো আমি একেবাৰে ঘৰতে বহি গোটেইকেইটাৰ লগত খেলা নিচিনা খেলি থাকিব পাৰিম গম পাইছ নাই তই সোনকালে সেই মোবাইলটো লৈ ল তই মাক কবি আৰু যদি মায়ে নিদিয়ে মা মোবাইলটোকে ল'বি আকৌ তই মোবাইল নলওঁ কেলে নচলাও কেলে চলাই চাবি না আৰু তাৰ পাছতে তই আকৌ বাইকখন লৈ ল'বি গম পালিনে বুজিলি অঁ তহঁতি ঠিকেই কৈছ মোৰ ফোন এটা সঁচাকৈ দৰকাৰ হৈছে মই ভাবি আছিলোঁ মই ফোন এটা ল'ম বুলি আৰু তহঁতি এতিয়া মনত পেলাই দিছ যে ভালেই হ'ল আৰু মই মাক ক'ব লাগিব ফোন এটা লাগে বুলি মা ফোনটো খুজিম যদি মায়ে ফোনটো নিদিওঁ বুলি কয় তেতিয়া নতুন ফোন এটা লাগে বুলি ক'ম আৰু বাইকখনো ল'ব লাগিব আৰু লাহেকৈ মোৰ বাইকখনো চলাবলৈ মন আছে অঁ বল ল'বি আমাৰ চবৰে হাতত যদি ফোন এটা থাকে কি ভাল লাগিব হয় নাই এইটোৱে সিটোলৈ ফোন কৰিম আৰু পাবজি খেলিম দেই একদম তই আজি ঘৰত মাক ফোনটো খুজিবিগৈ বল পল দেৰি কৰি নাথাকিবি যাওঁ বল তহঁতিকেইটা উঠ বল উই আহ আকৌ ই নহ'লে আকৌ গুচিয়ে যাব যাওঁ বল উই গেধা শুনাই উঠ আকৌ এই গৈছোঁ বল মা মই লগৰকেইটাৰ লগত আছে লগৰকেইটাই এৰিয়ে নিদিয়েও মা মোক বহুত ভাল পায় সিহঁতে মা লগৰকেইটাই এৰিয়ে নিদিয়ে নহয় বেয়া বস্তু নাই খোৱা মা অকণমান খালো মা কি কৈছ তই অঁ মা কি কথা ক'ব লাগিছ হে তই ইমান বেয়া হ'লি অঁ মা এৰি দিয়ক বিষাইছে অঁ মা কামখনৰ পৰা এৰি দিয়ক মা কাণত ধৰা কি তোক খুব পিটিম মই তোক খুব পিটিম গম পাইছনে তই বহুত বেয়া হ'লি অ' শুনটো তই বহুত বেয়া হ'লি শুনটো তই কিন্তু বহুত বেয়া হ'লি দেউতাই তোক ইমান কষ্ট কৰি পঢ়াইছে কলেজত এডমিশ্যন দিছে তই পঢ়িছ বুলি কিমান ভাল পাইছে তই কেলে এনেকুৱা কৈছ শুনটো দেউতাৰ মনত কেলে ইমান দুখ দিছ কচোন হে অ' শুনটো তই এনেকুৱা নহবি শুনটো তই আৰু আজিৰ পৰা এনেকুৱা নকৰিবি শুনটো অঁ মা আজিৰ পৰা নকৰোঁ মা আজিৰ পৰা নকৰোঁ দেই মা দেউতাক কৈ নিদিব মা তই আৰু আজিৰ পৰা ওলাই নাযাবি আৰু ঘৰতে সোমাই থাকিবি কিতাপ পঢ়িবি তই বুজিলি নে তই আজিৰ পৰা ক'লৈ ওলাই নাযাবি লগৰ ল'ৰাৰ লগত নাযাবি আৰু ঘৰতে সোমাই থাকিবি তই যি বিচাৰ তাকে দিয়ে তোক দেউতাই তই কেলে বুজি নাপাওঁ শুনটো অঁ মা মই আজিৰ পৰা নাযাওঁ সিহঁতৰ লগত সিহঁতি বেয়া মই সোমাই থাকিম অঁ মা মোক ফোন এটা দিব ফোন এটা দিলে মই ফোনটো চাই ঘৰতে সোমাই থাকিম পঢ়া টাইমত মই পঢ়িম দেই মা অঁ শুনটো ফোন এটা তোক ক'ৰ পৰা আনি দিওঁ পটককেনে কচোন দেউতাইনো কোনফালে কি কৰিব কচোন তই এতিয়াই কলেজত এডমিশ্যন লৈছ ইমানখিনি খৰচ পাতি হৈছে তোক ফোন এটা পটককৈ লওঁ বুলি ক'লে ক'ৰ পৰা লৈ দিব কচোন শুনটো অঁ মা আপুনি ঠিকেই কৈছে অঁ তই কথাবোৰ বুজিবলৈ চেষ্টা কৰিবি আৰু এতিয়া মই তোক ভাত বাঢ়ি দিওঁ তই ভাতকেইটা খাই ল বুজিছোঁ মা এতিয়া পটককৈ ফোন এটা লৈ দিব নোৱাৰে এটা কথা মই চিন্তা কৰিছোঁ বেলেগ এটা কাম কৰিব পাৰিব কি কাম কৰিব পৰা কথা ক'লি কি কথা কৈ আছ তই তোক মই ভাতকেইটা বাঢ়ি দিওঁ তোৰ কথা মোৰ শুনি থাকিবলৈ মোৰ ধৈৰ্য নাইকিয়া হৈছে শুনকচোন মা আপোনাৰ যে ফোনটো আছে সেই ফোনটোকে দিবচোন মই কেতিয়াবা সেই ফোনটোকে ল'ম দেই মা দিব তই ফোনটো লৈ কি কৰিবি কচোন তোৰতো পঢ়া ল'ৰা পঢ়িব লাগে এতিয়া ফোনটো ল'লে নহ'ব নহয় সেই ফোনটো বাইৰে থৈ গৈছে মোৰ কাৰণে মই কেতিয়াবা ফোন এটা কৰিব লাগে সিহঁতি মোলৈ কিবা এটা ফোন কৰিবলগীয়া হ'লে কৰে ময়ো কৰোঁ তেনেকৈয়ে সেই ফোনটো মোক দি থৈ গৈছে তই আকৌ ফোনটো ল'বলৈ কেলে এই মা আপুনি যদি ফোনটো নিদিয়ে মই ভাতেই নাখাওঁ হে ভগৱান কি যে হ'ব তই এতিয়া ভাতকেইটা খাচোন তোক মই ফোনটো দিম নহয় যেতিয়া দিব লাগে তই ভাতকেইটা মুঠতে খাই ল এতিয়া গম পাইছনে জেদ ধৰি নাথাকিবিচোন কাইলৈ দিব দে মা তেতিয়া মই ভাত খাম অঁ তই এতিয়া ভাত খাবলৈ বহ আৰু এটা কথা তই শপত খাব লাগিব যে মই সিহঁতৰ লগত ওলাই নাযাওঁ মই তেতিয়াহে তোক কেতিয়াবা ফোনটো দিম অঁ হ'ব মা যাওক আপুনি ভাত বাঢ়ি আনকগৈ হেল্ল' কোনে কৈছা বাৰু হেল্ল' তই বিশাল হয়নে নহয় অ' মই মা ফোনটোৰ পৰা কৈছোঁ মই পল হয় অ' পল নেকি তই মা ফোনটো ল'লি নেকি অঁ ভালেই কৰিলি দে মোৰ নাম্বাৰটো ক'ত পালি এদিন যে তই ফোনৰ নাম্বাৰটো দিছিলি সেই ফোনৰ নাম্বাৰটো মই থৈ দিছিলোঁ আজি তোলৈ ফোন লগাই চাইছোঁ লাগেনে নালাগে অঁ তই এতিয়া ক'ত আছ ঘৰতে আছনে ঐ ইমান সৰুকৈ কৈছ যে এটা কথা কেলৈ ইমান সৰুকৈ কৈছ অকণমান জোৰে কোৱা নাই ভালকৈ শুনা নাই মোৰ হেৰি নহয় কি কয় কেলৈ সুধিলি ক'ত মই ঘৰতে আছোঁ ওলাই আহিবি নেকি পল এই সৰুকৈ কৈছোঁ মানে গম পাইছ নাই মাহঁতি শুনিব নহয় সেইকাৰণে সৰুকৈ কৈছোঁ আকৌ আৰু হেৰি নহয় কি কয় মই ওলাই নাযাওঁ আজি বেয়া নাপাবি দেই মই অকণমান কিতাপ পঢ়িব লাগিব নহয় পঢ়িবিচোন পাছত পঢ়িবি এতিয়া দুয়োটাই আমি পাবজি খেলোঁ অঁ ঠিক আছে খেলিম বাৰু অলপ সময় হেৰি কি কয় মই দৰ্জাখন মাৰি লওঁ দেই মায়ে গম পাব লাগিলে ফোনটো কাঢ়ি লৈ যাব খাব কণি যা ৰবি দেই মই দৰ্জা মাৰোঁ অঁ দৰ্জাখন মাৰি দিয়ক ঠিক আছে ৰাধাই বিচনাত পৰি পুতেকৰ কথা ভাবি কান্দি আছে মাকৰ কথা একেবাৰে নুশুনা ল'ৰাটোক মই জন্ম দি ভুল কৰিলোঁ নেকি ল'ৰাটোৱে মোৰ কথা একেবাৰে নুশুনা হ'ল মই এনেকুৱা দিন পাবহি বুলি মই ভবাই নাছিলোঁ দেউতাকে ঠিকেই কৈছিলে ছোৱালী দুজনীয়ে হ'ব ল'ৰা নালাগে কিন্তু আজি ল'ৰা জন্ম দি কি অৱস্থা হৈছে
আমি খুব বেছি মৰম কৰাৰ বাবে এনেকুৱা হ'বলৈ পালে নেকি নাজানো কি কাৰণে বহুত ৰাতি হ'ল সি এতিয়াও পোৱাহি নাই কেনেকৈ মই তাক খবৰটো লওঁ কেনেকৈ মাতো মোৰ হাতত এতিয়া ফোন এটাও নাই তাক যদি মই ফোন কৰি ক'ব পাৰিলোহেঁতেন মাতিব পাৰিলোহেঁতেন মা অ' মা ফোনটো নেকি মা অঁ গৈছোঁ মই এনেই বিচনাতে পৰি আছিলোঁ অঁ শুনটো ইমান দেৰি কৰিলি যে অকণমান সোনকালে আহিব লাগে বুলি নাজানো নেকি তই অ' মা সোনকালে আহিব লাগে যদি মোক বাইক এখন লৈ দিব মোক বাইক এখন লাগে কিন্তু কৈ দিছোঁ মোক কলেজলৈ যাবলৈও ইমান অসুবিধা হয় মোক বাইক এখন লাগিবই কি কৈছ শুনটো তোক বাইক লাগে বাইক এখনৰ দাম কিমান তই জাননে পটককৈ লাগে বুলি ক'লে যে আনি দিব পাৰিব এটকা দুটকা বস্তু বুলি ভাবিছ নেকি অঁ শুনটো তই অকণমান ভাবি চিন্তি কথা কবি গম পাইছনে ফোনটো মোৰ হাতৰ পৰা ললি অকণমান সময়ৰ কাৰণে ল'ম বুলি কৈ তই মোক ঘূৰাই নিদিয়া হ'লি মই ক'ৰবালৈ ফোন এটা কৰোঁ বুলি ক'লেও নাই হাতত মোৰ ফোন এটা নাই তই কেলেই এনেকুৱা হ'লি শুনটো তই ফোনটো লৈছ বাৰু পঢ়া শুনাৰ সময়ত পঢ়িব লাগে পঢ়াত যে একেবাৰে মন নাই তোৰ কি হ'ব তই কলেজলৈও নোযোৱা হ'লি সদায় নাযাওঁ বহুত দিনৰ মূৰত এদিন যাওঁ এনেকুৱা হ'লে তোৰ কি হ'ব কচোন মই সেইবোৰ নাজানো মা মোক বাইক লাগিবই আৰু মোক ফোন এইটো পুৰণি ফোনটো মোক নালাগে মোক মুঠতে নতুন ফোন এটা লাগিব মা কৈ দিছোঁ মই কি ফোনটো তই কি বুলি ক'লি তোক আকৌ নতুন ফোন এটা লাগে তোক নতুন ফোন এটা ক'ৰ পৰা আনিলোঁ তই কচোন এইটো ফোন মোক নালাগে আপুনিয়ে লওক ফোনটো তই ফোনটো দলি মাৰি দিলি নাপায় দেউতাই যদি এইবোৰ কথা গম পায় মনত বহুত দুখ পাব ফোনটো তই কেলৈ এনেকুৱাখন কৰিছ কচোন তোক কি নিদিয়াকৈ আছে দেউতাই আমি কি নিদিয়াকৈ আছোঁ তোক তই ক তোক প্ৰতিটো বস্তুৱে তোক দিছোঁ এতিয়া যিকেইটা বস্তু তই বিচাৰিছ লগে ক'ৰ পৰা দিওঁ কচোন বহুত দামী বস্তু হয় সেইকেইটা বস্তু ফোনটো অকণমান কম দামী বাইকখন বাৰু লওঁ বুলি ক'লে লৈ দিব পাৰে নেকি দেউতাই কচোন মই সেইবোৰ নাজানো মোক লাগিবই মই নহ'লে ঘৰৰ পৰা ওলাই গুচি যাম ফোনটো তই কি কথা কৈছ এইবোৰ তই ঘৰৰ পৰা ওলাই গৈ থাকিবি কি ক'ত হা য'তে নাথাকোঁ ক'ৰবাত মৰিলেও মৰি যাম কিন্তু মোক যদি আপোনালোকে বাইক আনি নিদিয়ে ফোন আনি নিদিয়ে মই এইখন ঘৰত কেতিয়াও নাথাকোঁ সেইটো হ'লে কৈ দিলোঁ আপোনালোকে মোক আৰু দেখা নাপাব আৰু কৈ দিছোঁ দেউতাক কৈ দিব মোক অতি সোনকালে বাইক লাগে মা আৰু কৈ দিছোঁ আৰু মোক কলেজৰ কথা মুখখন নুলিয়াব যদিহে বাইক আনি দিব নোৱাৰে যদিহে ফোন আনি দিব নোৱাৰে মই বাইকত যাবলৈ পালেহে মই কলেজ যাম সেইটো মোৰ শেষ কথা শুনটো তই কেলে এনেকুৱা হ'লি শুনটো তোৰ পৰা আমি এনেকুৱাখিনি পাম বুলি আশা কৰা নাছিলোঁ শুনটো তই বহুত ভাল ল'ৰা হ'বি বুলি ভাবিছিলোঁ শুনটো তোক লৈ যে কিমান সপোন ৰচিছিলোঁ শুনটো তই আজি দম দিব পৰা হ'লি শুনটো মই ভবাই নাছিলোঁ তই যে ইমান ডাঙৰ হ'বি বুলি তই হাতৰ পৰা ফোনটো দলিয়াব পৰা হ'লি তই কেলে এনেকুৱা হ'লি শুনটো তই বুজি নাপাওঁ কেলে শুনটো অঁ মা মই বহুত ডাঙৰ হ'লোঁ আপুনি এতিয়া মোক কান্দি নেদেখুৱাব আৰু মোক ভাত দিয়ক আৰু শুওঁগৈ মই ভাত খাই শুওঁগৈ আৰু কাইলৈ চিন্তা কৰিব মোৰ বাইকখনৰ কথা নহ'লে মোক আৰু আপোনালোকে নাপাব শুনটো তই এইবোৰ কি কৈছ শুনটো অঁ শুনটো তই তোৰ নিজৰ মগজেৰে কৈছনে তই এবাৰ ভাবিছা তই কেলে ভাবিছ হ'ব শুনটো তোক আৰু মই কি ক'ম এতিয়া ক'বলৈ মোৰ আৰু মুখৰ মাত হেৰাই গৈছে তই ভৰিকেইটা ধুবে মই তোক ভাতকেইটা বাঢ়ি দিওঁ তই ভাত খাই শুই থাকিবি অঁ মোক ভাত দিয়ক মা বৰ ভোক লাগিছে মই বাৰু অভিনয় কৰিব জানিছোঁনে বাৰু বিশাল আৰু যদিহঁতে যেনেকৈ মোক কৈছিলে কৰিবলৈ ঠিক তেনেদৰে কৰিব পাৰিছোঁনে নিজকে নিজে বৰ ডাঙৰ অভিনেতা যেন লাগিছে বাইকখন মোক দিবই এটা ল'ৰা আৰু মা আৰু দেউতাই মোক বহুত মৰম কৰে মই সেইটো কথা জানো মোক দিবই এতিয়া ভাতটো খাই লওঁগৈ ৰাধা বাহিৰলৈ চাই কি চিন্তা কৰি আছা কিনো চিন্তা কৰিম চিন্তা কৰি একো পাৰে নোপোৱা হৈছোঁ দেখোন যদি কিবা হৈছে পেটৰ ভিতৰত যদি কথাবোৰ লুকুৱাই থোৱা মই কিবা গম পাম জানো খোলা খুলিকৈ কথাবোৰ কৈ দিব লাগে তেতিয়াহে জানিম কিনো হৈছে তোমাৰ কোৱা আকৌ ৰাধা তুমি যে ইমান চিন্তাত পাৰ নোপোৱা হ'লো বুলি ক'লা কিনো কথাটো ক'লেহে গম পাম ভয় কৰিব নালাগে কোৱাচোন আপোনাক মোৰ টেনশ্যন দিবলৈ মন নাছিল মই কি কৰোঁ জানো মই একেবাৰে মোৰ এইকেইদিন টোপনি যাব পৰা নাই মোৰ বুকুত ধপধপাই গৈছে কথা এটা ভাবি মই একেবাৰে উপায় নাপাইছোঁ গম পাইছেনে আপোনাক কওঁ বুলি ভাবোঁ ক'ব পৰা নাই কি বুলি ক'ম কেনেকৈ ক'ম মই একেবাৰে মই উপায় নোপোৱা হৈছোঁ যদিহে কওঁ আকৌ যদি ঘৰখন হুলস্থুল হয় তেতিয়া কি হ'ব সেইটোও এটা মোৰ চিন্তা কি কথা কৈছা নোকোৱা কেলৈ ভালকৈ কোৱা আকৌ কি যে কথাবোৰ কোৱা তুমি আগ নাই গুৰি নাই মই একো বুজি পোৱা নাই দেই ৰাধা নোকোৱা কেলৈ কোৱাচোন কওঁ তেনেহ'লে শুনক কিন্তু আপুনি খং নকৰিব ঘৰখনত হুলস্থুল নকৰিব কিনো হুলস্থুলখন কৰিম কোৱাচোন কোৱা আগতে কথাটো শুনি লওঁ শুনটোক বোলে এখন বাইক লাগে আৰু এটা ফোন লাগে ক'ৰ পৰা আনি দিব কওকচোন আনি দিব পাৰিব জানো আৰু তাক যদি ফোনটো আৰু বাইকখন আনি নিদিয়ে সি বোলে ঘৰৰ পৰা ওলাই গুচি যাব সি মোক বাৰে বাৰে সেইটো কথাকে কৈ থাকে মই বাৰু এতিয়া কি কৰোঁ কওকচোন মোক ৰাতি ৰাতি টোপনি নধৰা হৈছে মই সেইবোৰ কথা মই ভাবি উপায় নোপোৱা হৈছোঁ গম পাইছেনে আপুনি মোৰ বেমাৰটোৱে বেছিকৈ ধৰিছে আৰু
মুখখন ধপধপাবলৈ ধৰিছোঁ। কি হ'ব ল'ৰাটো যদি সঁচাকৈ ওলাই যায়, সঁচাকৈ যদি ক'ৰবাত সি এদিন নাইকিয়া হৈ যায়, কি হ'ব তেতিয়া বাৰু কওকচোন? কি কৰোঁ বাৰু? য'তে পাৰে আপুনি বাইকখন তাত আনি দিব নেকি? সি কৈছে যদিহে বোলে বাইক আনি দিয়ে মই ঘৰৰ পৰা ক'লৈ ওলাই নাযাওঁ, মই ভাল হৈ যাম মা, সেই বুলি কৈছে। সি সঁচাকৈ যদি ভাল হৈ যায় বাইকখন আনি দিয়ে তেতিয়া বহুত শান্তি পাম। সেইটোহে কথা। তাক বাইক লাগে, ফোন লাগে। মই বাৰু তাক এতিয়া পটককৈ আনি দিওঁ ক'ৰ পৰা, তুমি কোৱাচোন? তুমি কেলৈ ইমান বেছিকৈ চিন্তা কৰিছা? বেমাৰটো কেলৈ বেছিকৈ কৰি লৈছা? তাৰ কাৰণে ইমান চিন্তা কৰি নাথাকিবা। আৰু সি কি বুলি কয় জানেনে? সি দুৱাৰখন বন্ধ কৰি লয় আৰু মই জীয়াই নাথাকিম, মই মৰি থাকিম যদিহে মোক বাইক আনি নিদিয়ে, যদিহে মোক ফোন আনি নিদিয়ে। দৰ্জাখন খুলিব ক'লেও নুখুলে। মই তেতিয়া মোক ক'লে ধান বনাই দিবানে? মই শুব নোৱাৰোঁ। নিশা নিশাটো মই কান্দি কান্দি থাকোঁ। আপোনাক মই নকওঁ, আপোনাক মই মনত দুখ দিবলৈ নিবিচাৰোঁ, চিন্তাত পেলাব নিবিচাৰোঁ। কওকচোন আপুনি এতিয়া কি কৰোঁ? পাৰিলে আপুনি যেনে তেনে আনি দিয়ক না, কিবা এটা উপায় কৰি। ঠিক আছে ৰ'বা, মোক অলপ চিন্তা কৰিবলৈ সময় দিয়া। পলৰ মাকে এদিন পলক ক'লে, শুনটো, তোক যদি বাইকখন আনি দিওঁ, ফোনটো আনি দিওঁ, তই ভাল হবিনে? তই লগৰ ল'ৰাৰ লগত ওলাই যাবি নেকি? তই ঘৰতে থাকিবি নাই? তই অকল কলেজলৈ বাইকখন নিবি, হ'ব নাই? তেনেকৈ কোৱাত পলে ক'লে, অঁ মা, মই ক'লৈ ওলাই নাযাওঁ, মই খুব ভাল ল'ৰা হ'ম, এনেকৈ বুলি ক'লে। আৰু মই ভালকৈ পঢ়িম বুলি ক'লে। পলৰ কথাখিনি শুনি মাকে সঁচা বুলিয়ে ভাবিলে। পলৰ কথাখিনি সঁচা বুলি ভাবি পলৰ মাকে দেউতাকৰ লগত বাইক অনাৰ কথা আলোচনা কৰিলে। শুনকচোন, পলে যে এইকেইদিন ঘৰতে সোমাই আছে। সি কৈছে মোক বাইকখন আনি দিলে মই ক'তো ওলাই নাযাওঁ, মই এনেকৈ ঘৰতে থাকিম আৰু অকল কলেজলৈ যাম বুলি কৈছে। আমি তাক বাইকখন আনি দিলে ভাল হ'ব নেকি? কি কৰে ভাবকচোন আকৌ কথাটো। ৰাধা, তুমি কথাটো একদম সহজভাৱে লৈছা। ইমান পটককৈ এখন বাইক আনো বুলি ক'লে আনি দিব নোৱাৰোঁ নহয় মই। সি তোমাক অভিনয় কৰি দেখুওৱা নাইতো। সি হয়তো মিছাকৈও ক'ব পাৰে ভাল হৈছোঁ বুলি। যদি বাইকখন অনাৰ পাছত যদি সি ঘনাই ওলাই যাবলৈ বিচাৰে ঘৰৰ পৰা, তেতিয়া তুমি কি কৰিবা? হেৰি নহয়, তাক যদি বাইকখন আনি নিদিওঁ, সি যদি আকৌ বেয়া হৈ যায়, সি যদি কিবা অঘটন ঘটে, তেতিয়া কি হ'ব কওকচোন? কিবা এটা উপায় কৰি বাইকখন আনি দিয়ক না। কাম এটা কৰক নহ'লে, আত্মসহায়ক গোটৰ পৰাই আমি অলপ পইচা সুদলৈ আনো। তাৰপিছত আপুনি ডাউন পে'মেণ্টটো তাৰ পৰাই দিব আৰু ইনষ্টলমেণ্ট আমি দি থাকিম। সেনেকৈয়ে আনি দিলে ভাল হ'ব নেকি ভাবকচোন? মই নহ'লে বৰ ভয় খাইছোঁ, বৰ চিন্তাত পৰিছোঁ। কিবা এটা কৰক, গম পাইছেনে? ঠিক আছে, হ'ব তেনেহ'লে। তুমি যিটো ভাল দেখিছা সেইটোকে কৰোঁ। তোমাৰ কথা চিন্তা কৰিয়ে মই এই সিদ্ধান্তটো ল'বলৈ বিচাৰিছোঁ। তুমি তোমালোকৰ আত্মসহায়ক গোটৰ পৰা প্ৰেচিডেণ্ট ছেক্ৰেটেৰীৰ লগত কথা পাতি পইচাটো লৈ আহিবাগৈ। মই যাম বাৰু, প্ৰেচিডেণ্ট ছেক্ৰেটেৰীৰ লগত কথা পাতিম। তেওঁলোকে নিদিয়ালৈকে নাথাকে, আমাৰ আগৰ ধাৰবিলাক মৰিলে নহয়। মোৰ মনটো এতিয়াহে ভাল লাগিছে, বৰ ভয় লাগি আছিলে নহ'লে। পলৰ দেউতাকে পলৰ কাৰণে এখন বাইক কিনি দিলে আৰু এটা মোবাইল ফোন কিনি দিলে। পলে মাকক যেনেকৈ কথা দিছিল তেনেকৈ কিছুদিন ঘৰৰ ভিতৰতে সোমাই থাকিলে, কলেজলৈ যোৱাৰ বাহিৰে আৰু ক'লৈ ওলাই যোৱা নাছিলে। কিন্তু হঠাতে এদিন আকৌ লগৰ ল'ৰাই পললৈ বুলি ফোন কৰিল। হেল্ল', কোনে কৈছা? বাহ, একেবাৰে চিনিয়ে নোপোৱা হ'লি যে? অঁ, সঁচাকৈ চিনি পোৱা নাই, কোন বাৰু? অঁ পল, মোৰ নাম্বাৰটো তোৰ ওচৰত আছিলে নহয়, তই ছেভ কৰি থৈছিলি নহয়, তই পাহৰিলি নেকি? বহুত দিন যে ফোন চোন নকৰা হ'লি। অঁ, এইটো মোৰ নতুন ফোন। মই আগতে মাৰ ফোনটোহে লৈছিলোঁ, মাৰ ফোনতে তেনেহ'লে নাম্বাৰটো ছেভ আছে। অঁ, বিশাল নেকি বাৰু তই? তোৰ মাতটো তেনেকুৱাই লাগিছে, বিশাল বিশালে লাগিছে। অঁ বিশাল, তই ক'ত আছ? ক'ত থাকিম আৰু, ঘৰতে আছোঁ। তোৰ যে বেছি ফুটনি হৈছে ন, তাৰমানে তই এতিয়া ফোনো ল'লি, তই বাইক ল'লি বুলি কোৱা শুনিছিলোঁ। তই যে এইকেইদিন একেবাৰে ওলাই নহা হ'লি, কাৰণটো কি কচোন? তই ক, আমাক বেয়া পালি নেকি? নহয়ও বিশাল, তহঁতক একো বেয়া পোৱা নাই। মই মাক মানে যেতিয়া বাইকখন মই ল'ম বুলি ক'লোঁ, বাইক আনি দিম, ক'তো তই ওলাই নাযাবি, তেতিয়া তোক বাইক আনি দিম এনেকৈ কৈছিলে নাই? আৰু তেতিয়াহে ফোন আনি দিম এনেকৈ কৈছিলে। মই সেইকাৰণে এইকেইদিন ওলাই যোৱা নাই। ওলাই যাম নহয় লাহেকৈ, পটককৈ ওলাই গ'লে কথাটো বেয়া হ'ব যে, সেইকাৰণে ওলাই যোৱা নাই। তহঁতি বেয়া নাপাবি দেই। অঁ, তই আজি গধূলিকৈ এপাক আহিবিচোন, আৰু মোৰ এই নাম্বাৰটো তই ছেভ কৰি থোৱা আকৌ দেই। অঁ, তোৰ নাম্বাৰটো মই ছেভ কৰি থ'ম বাৰু, আৰু ময়ো এপাক গৈ আহিম। মই যাম বুলি ভাবিয়ে আছিলোঁ, গম পাইছনে? আৰু এটা কথা নহয়, তোৰ মাক আৰু যদু মাক যে মাকক আমাৰ মায়ে চিনি পায়, গম পাইছনে? সেইদিনা কৈছিলে মানে কিবা কথা ওলাই, আৰু ফোনৰ নাম্বাৰো আছে নেকি, ফোনতো কথা পতা শুনিছোঁ, গম পাইছোঁ, গম পাইছনে? অঁ, চিনি পাবও পাৰে দেই, নাজানো নহয়, মই সেইবোৰ কথা একো গম নাপাওঁ। অঁ অঁ, মই এতিয়া ফোনটো ৰাখিছোঁ দেই। পলক বাইকখন আনি দিয়াৰ কিছুদিনৰ পাছত পলৰ মাক আৰু বেছি চিন্তাতহে পৰিল। কাৰণ পলে লগৰ ল'ৰাৰ লগত বহুত দূৰলৈ ফুৰিবলৈ গুচি যায় আৰু লগৰ ল'ৰাক আগতকৈ বেছি হ'বলৈহে ধৰিলে। আৰু বহুত ৰাতিলৈকে সি ঘৰলৈ বুলি নাহে, মাকে ফোন কৰি ভাগৰি যায়। ইমান ৰাতি হ'ল, এতিয়ালৈকে সি আহি পোৱাহি নাই। ফোন এটাকে কৰোঁচোন। হেল্ল', অঁ শুনটো। অঁ, হেল্ল' মা, কওকচোন। ইমান ৰাতি হ'ল, এতিয়ালৈকে তই ঘৰলৈ অহা নাই যে? মই ভাত পানী বনাই আজৰিয়ে হ'লোঁ, খাই মেলি শুব লাগে। কেলৈ অহা নাই তই? সোনকালে আহ। গৈছোঁ মা, আপুনি ভাত খাওকচোন, মই খামগৈ নহয়। গৈছোকে ইমান ৰাতি কৰি নাথাকিবি, সদায় তই তেনেকুৱাই কৰ। আজি তই সোনকালে আহ, আৰু তই যেতিয়ালৈকে নাহ মই তেতিয়ালৈকে ভাত নাখাওঁ আৰু নুশু।
চাওঁতে চাওঁতে পলৰ বাইক লোৱা এবছৰ পাৰ হৈ গ'ল। সি আগৰ দৰেই আছে, সলনি হোৱা নাই। মাকে বহুত আশা কৰিছে যে ল'ৰাটো ভাললৈ আহিব, ভাল হ'ব। পলৰ মাকে ভগৱানৰ ওপৰত ভৰসা কৰি যিখিনি কৰ্তব্য কৰিবলগীয়া কৰি যায়। আজি বহুত ৰাতি হ'ল যে বৰ দেৰিকৈ পাইছেহি দেখোন। আপোনালৈ ইমান ফোন মাৰিছোঁ, ছুইচ অফ পাইছোঁ। যিমানে ছুইচ অফ পাইছোঁ সিমানে মোৰ চিন্তা বাঢ়িবলৈ ধৰিছে। এতিয়া ঘৰ যে পালেহি, ৰক্ষা। এতিয়াহে মোৰ মনটো ভাল লাগিছে। হ'ব, তুমি ইমান চিন্তা কৰিব নালাগে। এতিয়া মোক ক'বলৈ দিয়াচোন, তুমিয়ে কথা কৈ থাকিবা নেকি? কথাটো হয়, ময়ে কৈ আছোঁ। কওকচোন বাৰু কি নহ'ল? বাইকৰ ইনষ্টলমেণ্ট মাৰিবলৈ পইচা পাতি যোগাৰ কৰি ফুৰিছোঁ। তাকে এতিয়া ক'তো মিলাবই পৰা নাই, বৰ চিন্তাত পৰিছোঁ। তুমি কোৱাৰ দৰে মোৰ মোবাইলটো চাৰ্জ নাইকিয়া হ'ল, সেইকাৰণে ছুইচ অফ পালা। হ'ব, এতিয়া মই ঘৰ পালোহি নহয়, ইমান চিন্তা কৰিব নালাগে বাৰু। আৰু হেৰি নহয়, ফোনটো আহিলেনে নাই? বাইকৰ ইনষ্টলমেণ্ট সঁচাকৈ বহুত কষ্ট হৈছে আপোনাৰ। কোনফালে কি কৰিব, কোনফালে যোৱা মাৰিব, তাকে ল'ৰাই জানো বুজি পাব। বাইকখন সঁচাকৈ লৈ নিদিয়াহেঁতেনে ভাল আছিলে। ল'ৰা মৰিলেহেঁতেন, যি হ'লেও হ'লহেঁতেন। মোৰ তেনেকুৱাহে লাগিছে, গম পাইছেনে? মই কোনফালে কি সহ্য কৰিম। তাক ইমান ফোন কৰি মাতি থাকিলেও সি গৈছোঁ সেইটো শব্দৰ বাহিৰে আৰু একোৱে নাই। ইমান ৰাতি কৰে, ইমান সি আমাক কষ্ট দিছে। দেউতাকে বাইকৰ ইনষ্টলমেণ্ট মাৰিবলৈ পইচা বিচাৰি ঘূৰি ফুৰিছে। সি জানো বুজি পাব? তাকতো বুজালেও বুজি নাপায়। মই কৈছিলোঁ নহয় তোমাক বাইক লৈ দিলে ভাল হ'ব জানো বুলি। তুমি নেমানিলা, তুমি ইমান ভয় খালা। তোমাৰ চিন্তাতে তোমাৰ কাৰণেই মই বাইকখন লৈ দিলোঁ। এতিয়া কি কৰা ল'ৰাক তুমি চিধা কৰিব পাৰা নে নোৱাৰা? মোক কিন্তু এইবিলাক কথা কৈ নাথাকিবা। মই কিন্তু একো কৰিব নোৱাৰোঁ। সঁচাকৈ কৈছোঁ, মই কোনফালে কি কৰিম কোৱাচোন? তাক ইমান মৰম কৰি ডাঙৰ কৰা সাৰ্থক এইটোহে হ'লগৈ। একো বুজি নাপালেহি, আৰু সি বুজি পাবনে নাপায় সন্দেহ হৈছে। তোমাক ক'লৈ যাওঁ বুলি কৈ গৈছিলে সি? কাৰোবাৰ বাৰ্থডে আছে বুলি ক'লে, তাৰ লগৰ ল'ৰা। নাজানো বাৰ্থডে সঁচাই নে মিছাই নে, সিহে জানে। এইবোৰ তাৰ চব বাহানা। সিহঁতি জুম পাতি ক'ত দোকানত, ক'ত ধাবাত কি কৰে, ক'ত সোমাই কি খায়, সিহঁতিহে জানে। হ'ব, এতিয়া তাৰ কথা চিন্তা কৰি আমি থাকি লাভ নাই। আপোনাৰ ভোক লাগিছে, ভৰি হাতকেইটা ধুই লওক, আপোনাক ভাত দিওঁগৈ ব'লক। ব'লা তেনেহ'লে, মোৰো ভোক লাগিছে। মই ভৰি হাতকেইটা ধুই আহোঁ, তুমি ভাত ঠিক কৰাগৈ যোৱা। মানুহজনলৈ বেয়াই লাগে। কি কৰিম, ল'ৰাই একেবাৰে বুজি নাপায়। ইমান বুজাইছোঁ, কিজানি বুজি পায়হি সেই বুলি ভাবোঁ। কিন্তু আজিলৈকে দেখোন বুজি পাবলৈ তাৰ লক্ষণ দেখাই নাই। তথাপিতো মই চেষ্টা চলাই যাওঁ, কিজানি সি ভাল হয়। মানুহবিলাকে দেখোন কয় এইটো বয়সত এনেকুৱা কৰেই বুলি কয়। কিন্তু তথাপিতো মোৰ ভয় লাগে। চেষ্টা কৰোঁ আৰু ভগৱানৰ ওপৰতে এৰি দিছোঁ। পুতেকৰ কথা দেউতাকক চব নকওঁ, কাৰণ দেউতাকে যদি কথাবিলাক চব গম পায় মনত বহুত বেছি দুখ কৰিব আৰু তাৰ ওপৰত খং কৰিব। খং কৰাৰ লগে লগে সি দেউতাকৰ লগত হয়তো সমানে যুঁজিব। সমানে যুঁজাৰ লগে লগে ঘৰখন আৰু অশান্তি হ'ব। যিমান পাৰোঁ মই তাক ভাল কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া দেউতাকক ভাতকেইটা দিওঁ, ভাতকেইটা দিয়াৰ পাছতে মই তালৈ আকৌ এবাৰ ফোন লগাই চাম।